আজি আমাৰ শালবাৰী গাঁৱত এখন যোদ্ধাৰ শ্ৰাদ্ধ হৈ আছে। এই শ্ৰাদ্ধখন অন্যান্য শ্ৰাদ্ধতকৈ সম্পূৰ্ণ পৃথক বুলি ক'ব পাৰি, কাৰণ পূৰ্বপুৰুষ মতে বেদ মতে আমাৰ জীৱৰ শ্ৰাদ্ধ হৈছিল। এই শ্ৰাদ্ধবোৰত এজন ব্ৰাহ্মণ আহে আৰু এজন উপৰঞ্চি ব্ৰাহ্মণ, কণ্ঠাহাৰী ব্ৰাহ্মণ বুলি কোৱা হয়। এই কণ্ঠাহাৰী ব্ৰাহ্মণজন আহি আমাৰ অংগ পৰাজিত কৰে। অংগ পৰাজিত কৰাৰ পাছতহে আমাৰ যজমানী যিজন বৈদিক ব্ৰাহ্মণ, তেওঁ বিষ্ণু পূজাৰ সমন্বিতে শ্ৰাদ্ধসমূহ কৰে আৰু এজন শুদ্ধাচাৰী পবিত্ৰ আচৰণকাৰী বৈষ্ণৱ এজনৰ জৰিয়তে মেত্ৰাৰ আত্মাৰ চিৰশান্তি কামনা কৰি বিষ্ণু পূজা উপলক্ষে বা এই মেত্ৰাজনৰ আত্মাই যাতে পৰমাত্মাৰ লগত মিলি গৈ চিৰশান্তি লাভ কৰে, এই উদ্দেশ্যে এটা ভাগৱত অনুষ্ঠান বা গীতা অনুষ্ঠান কৰা হয়। কিন্তু আজি এই শ্ৰাদ্ধখন সম্পূৰ্ণ পৃথক ৰূপত দেখা পোৱা যাব। এই শ্ৰাদ্ধখনত 4জন বৈষ্ণৱে ভাগৱত গীতা বা বিষ্ণু তুলসী আদি কৰি বিভিন্ন কৰ্ম কৰিব আৰু ব্ৰাহ্মণজনে শ্ৰাদ্ধ কৰিব। ইয়াত কণ্ঠাহাৰী বা অংগ পৰাজিত কৰাৰ কাৰণে কণ্ঠাহাৰী ব্ৰাহ্মণ নাই। তা যিয়ে নহওক, তা চলো ভিডিঅ'টো আৰম্ভ কৰি চিতিলা গাঁও পঞ্চায়তৰ প্ৰাক্তন মেম্বাৰ স্বৰ্গীয় বামাচৰণ বৰ্মনৰ পত্নী স্বৰ্গীয় সীতাৰাণী বৰ্মনৰ আজি শ্ৰাদ্ধ হৈ আছে। শ্ৰাদ্ধখন 4জন বৈষ্ণৱ আৰু এজন ব্ৰাহ্মণে কৰিব। এই শ্ৰাদ্ধখন অন্যান্য শ্ৰাদ্ধতকৈ পৃথক হ'ব বুলি অনুমান কৰা হৈছে, কাৰণ অন্যান্য শ্ৰাদ্ধবোৰত এজন ব্ৰাহ্মণ আহে, এজন বৈষ্ণৱে ভাগৱত বা গীতা পাঠ কৰে। ইয়াত 4জন বৈষ্ণৱে বিষ্ণু পূজা আদি কৰি ভাগৱত আদি গীতা অন্যান্য ক্ৰিয়াকৰ্মবোৰ কৰি আছে আৰু এজন ব্ৰাহ্মণে শ্ৰাদ্ধৰ কৰ্ম কৰি আছে। এই 4জন বৈষ্ণৱে বিষ্ণু কৰ্ম কৰিব, কোনোবাই তুলসী পূজা কৰিব, কোনোবাই গীতা ভাগৱত আদি পাঠ কৰিব।
সাতটা 4জন বৈষ্ণবে পুজো করি আছে। বৈষ্ণব 4জন পুজো করার কারণটা কি? কারণ একজন বৈষ্ণবের নারায়ণের মানে নারায়ণের তুলসী দান করা হবে। হ্যাঁ, নারায়ণ পূজা করা, একজনকে গোপাল সহস্রনাম, একজনের গীতা পাঠ আর একজন ভারত। একজনে নারায়ণের তুলসী দান করবে, একজনে কি করবে? গোপালের সহস্র নাম পাঠ, গোপালের সহস্র নাম পাঠ, সহস্র সহস্র নাম পাঠ, আর একজন গীতা পাঠ, গীতা পাঠ, আর একজন ভারত পাঠ। ভাগবত পাঠ, আর ওদের নাম কীর্তন চলিয়েছে। তার মানে তাই মারা গেল হ্যাঁ, শ্রীমতী মানে সিদ্ধেময়ী দেবী বিজয়ী আত্মার মুক্তিকল্পে হ্যাঁ, এই সপ্তমকে গীতা ভারত পাঠ, হ্যাঁ। দশমে শ্রী শ্রী নারায়ণের অষ্টদল তুলসীপত্র দান। তুলসীপত্র দান হবে, গীতা পাঠ করবে, ভারত পাঠ করবে। ভাগবত পাঠ করবে, এক নাম চলিয়েছে না। তার মানে যাতে মেটার পরমাত্মা আত্মায় পরমাত্মার সাথে মিলন হয়, আর মেটার আত্মায় যাতে চিরশান্তি লাভ করে, সেই জন্য এগুলি সবগুলো কাম চলিয়েছে। পাপ থেকে মুক্তি দিয়ে বিষ্ণু ব্রহ্মা ও শঙ্করকে প্রণাম এইভাবে ভগবান বলির নিকট থেকে স্বর্গ রাজ্য গ্রহণ করে দিয়ে অতিথির মনোবাঞ্ছা পূর্ণ করলেন। এইভাবে